নমস্কাৰ অসমীয়া শিক্ষাদীপ্তৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো যেহেতু যিখন থাম্বনেইল লিখি আপোনালোকে এই ভিডিঅ'ত প্ৰৱেশ কৰিছে ইয়াৰ দ্বাৰা বুজা গৈছে যে আপুনি এজন তৰ্ক প্ৰতিযোগিতাৰ প্ৰতিযোগী অৰ্থাৎ তাৰ্কিক তৰ্ক কি তৰ্ক এটা অতি পুৰণি কলা পুৰণি গ্ৰীক ৰোমান ভাৰতীয় আদি সভ্যতাই বিভিন্ন সময়ত এই কলাৰ চৰ্চাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে ভাৰতবৰ্ষত ৰাজকীয় পৃষ্ঠপোষকতাত বিভিন্ন স্থানৰ পণ্ডিতসকলৰ মাজত তৰ্ক অনুষ্ঠিত হোৱাৰ কথা ইতিহাসৰ পাতত দুৰ্লভ নহয় সেইদৰে প্ৰাচীন গ্ৰীচ আৰু ৰোমত পণ্ডিতসকলে হাতে বজাৰে তৰ্কত লিপ্ত হৈছিল সেয়া হৈছে তৰ্ক মানে হল সমবেত দৰ্শকৰ সন্মুখত দুই বা ততোধিক ব্যক্তিয়ে অৰ্থাৎ দুটা পক্ষই কোনো এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত পৰস্পৰ বিৰোধী চিন্তাধাৰাৰে আনুষ্ঠানিক আলোচনা আগবঢ়োৱা বা বিতৰ্কত লিপ্ত হোৱা কাৰ্য আৰু সেই তৰ্ক প্ৰতিযোগিতাত কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ নিয়ম নীতিৰ মাজেৰে তৰ্ক প্ৰতিযোগিতা সম্পন্ন কৰা হয় ভাৰতবৰ্ষ বা অসমৰ প্ৰেক্ষাপটত সাধাৰণতে তৰ্ক প্ৰতিযোগিতা সংসদৰ আৰ্হিত অনুষ্ঠিত কৰা হয় আৰু সংসদৰ কাৰ্য পৰিচালনা সাধাৰণ নীতি নিয়মসমূহ তৰ্ক প্ৰতিযোগিতাত অনুসৰণ কৰা হয় সংসদৰ অধ্যক্ষৰ দৰে তৰ্ক প্ৰতিযোগিতাৰ অধ্যক্ষয়ো সদনৰ কাম-কাজ পৰিচালনা কৰে তেওঁ সদনত প্ৰৱেশ কৰাৰ লগে লগে সকলোৱে আসনৰ পৰা থিয় হৈ তেওঁক অভিবাদন জনাব লাগে আৰু তেওঁ সদনৰ আসন গ্ৰহণ কৰাৰ লগে লগে সদনৰ কাম-কাজ আৰম্ভ হয় সদন আন সদস্যসকলে আগৰে পৰাই সদনত নিজ নিজ আসনত বহিব লাগে সদনত বক্তব্য উপস্থাপন কৰিবৰ কাৰণে অধ্যক্ষই প্ৰথমে চৰকাৰী পক্ষ অৰ্থাৎ ট্ৰেজাৰী বেঞ্চৰ পৰা এজন আৰু তাৰ পাছত বিৰোধী পক্ষৰ পৰা এজন আহ্বান কৰিব লাগে এইদৰে তেওঁ চৰকাৰী পক্ষৰ এজনৰ পাছত বিৰোধী আন এজনক বক্তব্য ৰখাৰ সুযোগ দিব লাগে চৰকাৰী পক্ষৰ প্ৰথমজন বক্তাক উত্থাপক বোলা হয় অৰ্থাৎ মুভাৰ বুলি কোৱা হয় সদনত প্ৰস্তাৱটো উত্থাপন কৰিবৰ কাৰণে তেওঁক আনবিলাক সদস্যতকৈ 2 মিনিট বেছিকৈ দিয়া হয় প্ৰস্তাৱটো উত্থাপন কৰোঁতে তেওঁ সদনৰ অধ্যক্ষৰ অনুমতি লোৱাটো বাঞ্ছনীয় প্ৰতিযোগিতাৰ অন্তত অৰ্থাৎ চৰকাৰী আৰু বিৰোধী পক্ষৰ সকলো সদস্যই নিজৰ নিজৰ বক্তব্য ৰখাৰ পাছত উত্থাপকজনক বিতৰ্কৰ সামৰণি মাৰিবলৈ 2 বা ততোধিক সময় দিয়া হয় এই সামৰণিৰ বক্তব্যত তেওঁ সদন আৰু সদনৰ সদস্যসকলক ধন্যবাদ জনাব লাগে কিন্তু বিচাৰকসকলে সামৰণিৰ মন্তব্য প্ৰতিযোগিতাৰ কাৰণে বিচাৰ নকৰে তাৰ্কিকসকলে এটা কথা মনত ৰখা ভাল যে বিচাৰকসকল যেহেতু সদনৰ অংগ নহয় সেয়ে তাৰ্কিকসকলে তেওঁলোকক সম্বোধন কৰিব নালাগে কেৱল অধ্যক্ষ আৰু সদনক সম্বোধন কৰিলেই হয় সদন পৰিচালনাৰ ক্ষেত্ৰত অধ্যক্ষৰ সিদ্ধান্ত আৰু ৰুলিং সদায় চূড়ান্ত বুলি গণ্য কৰিব লাগে সদনৰ পৰম্পৰা অনুসৰি অধ্যক্ষৰ সোঁহাতে চৰকাৰী পক্ষই আৰু বাওঁহাতে বিৰোধী পক্ষই আসন গ্ৰহণ কৰিব লাগে ইয়াৰ উপৰি সদনত গণমাধ্যমৰ সদস্য বিষয়া মণ্ডলী আৰু দৰ্শকসকলৰ কাৰণে আসন সংৰক্ষিত হৈ থাকিব লাগে সদনৰ সমূহ আসন ব্যৱস্থা তলৰ চিত্ৰৰ সহায়ত দেখুৱাব পাৰি তৰ্ক প্ৰতিযোগিতাত চৰকাৰী আৰু বিৰোধী পক্ষৰ সকলো সদস্যই নিজৰ নিজৰ বক্তব্য ৰখাৰ পাছত যেতিয়া দলপতিয়ে সামৰণিৰ বক্তব্য ৰাখে তাৰ পাছত অধ্যক্ষই প্ৰস্তাৱটো সদনৰ মৌখিক ভোটৰ কাৰণে প্ৰেৰণ কৰিব লাগে মৌখিক ভোটত প্ৰস্তাৱটো জয়ী হ'লে প্ৰস্তাৱটো গৃহীত হয় আৰু হাৰিলে প্ৰস্তাৱটো নাকচ হৈ যায় অৱশ্যে ভোট সমান হ'লে অধ্যক্ষই তেওঁৰ কাষ্টিং ভোট প্ৰদান কৰিব পাৰে এটা কথা মনত ৰখা ভাল যে সদনত অধ্যক্ষই কোনো ভাষণ নিদিয়ে স্পিকাৰ ইন দ্য হাউচ ডাজ নট স্পীক প্ৰস্তাৱটো গৃহীত হোৱা বা নোহোৱাৰ সিদ্ধান্তৰ পাছত তেওঁ সদন ভংগ কৰে এয়া হৈছে তৰ্ক প্ৰতিযোগিতাৰ এখনৰ সাধাৰণ নিয়ম নীতি ইয়াৰ বিপৰীতে তাৰ্কিকসকলৰ গুৰুত্বপূৰ্ণ কিছুমান দিশ আছে তাৰ্কিকসকলে কেইটামান দিশত বেছিকৈ গুৰুত্ব দিয়াটো প্ৰয়োজন প্ৰতিযোগিতাৰ প্ৰথমতে সুস্পষ্টভাৱে নিজৰ পক্ষ সম্পৰ্কে পৰিষ্কাৰ ধাৰণা আগবঢ়োৱা উচিত নিজৰ বক্তব্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিব পৰাকৈ যুক্তি আৰু প্ৰাসংগিক তথ্য আগবঢ়োৱা উচিত তাৰোপৰি তাৰ্কিক এজনে সেই সময়লৈকে বিতৰ্ক যিটো দিশত আগবাঢ়িছে সেয়া অনুধাৱন কৰিবলৈ আৰু সেইবোৰক প্ৰয়োজন সাপেক্ষে নিজৰ পক্ষ আৰু বক্তব্যৰ সমৰ্থনৰ বাবে আগবঢ়াই নিবলৈ যত্ন কৰা উচিত উপযুক্ত শব্দ আৰু বাক্যৰ ব্যৱহাৰৰ সৈতে বুদ্ধিদীপ্তভাৱে পূৰ্বৱৰ্তী বক্তা বা বক্তাসকলৰ যুক্তি আৰু বিশ্লেষণক প্ৰয়োজন সাপেক্ষে সমালোচনা কৰা বা নাকচ কৰা উচিত প্ৰতিযোগীসকলে নিজৰ মাৰ্জিত আৰু আত্মবিশ্বাসী ব্যক্তিত্ব আৰু অভিব্যক্তিৰ জৰিয়তে অন্য প্ৰতিযোগীসকলক দৰ্শক আৰু বিচাৰকৰ ওপৰত প্ৰভাৱ পেলাবলৈ যত্ন কৰা উচিত এনেদৰে চাবলৈ গ'লে প্ৰতিযোগীজনে তেওঁৰ অনুশীলন আৰু ব্যক্তিত্বৰ দৃঢ়তাৰ জৰিয়তে এটা পূৰ্ব প্ৰস্তুতিৰ ভিত্তিতহে প্ৰতিযোগিতাসমূহত যোগদান কৰা উচিত বহুত সময়ত বিভিন্নজন প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাসুলভ প্ৰয়োজনীয় গুণসমূহ সুন্দৰভাৱে প্ৰয়োগ কৰাৰ জৰিয়তে প্ৰতিযোগিতাসমূহক আকৰ্ষণীয় কৰি তুলিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়
এনেধৰণৰ প্ৰতিযোগীৰ সংখ্যাধিকেই প্ৰতিযোগিতা এখনক উপভোগ্য কৰিবলৈ সক্ষম হয় তৰ্ক প্ৰতিযোগিতাৰ জৰিয়তে প্ৰকৃততে গণতান্ত্ৰিক মূল্যবোধ আৰু ইয়াৰ প্ৰায়োগিক অভ্যাসৰ ওপৰতে অধিক গুৰুত্ব আৰোপ কৰা হয় সুস্থ গণতান্ত্ৰিক ব্যৱস্থাত সকলোৱে যেনেদৰে সমানে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয় এই অভ্যাসৰ দ্বাৰা এহাতে যেনেদৰে জ্ঞানৰ ভাণ্ডাৰৰ বিকাশ ঘটে ঠিক তেনেদৰে আনৰ বক্তব্যৰ মাজত থকা ভুল ত্ৰুটি আৰু দুৰ্বলতাসমূহো চকুত পৰে তেনেদৰে প্ৰতিপক্ষৰ সবলতা দুৰ্বলতাৰ উভয়বিধ জ্ঞানে প্ৰতিযোগীজনক প্ৰকৃতাৰ্থত ব্যক্তিগতভাৱে সচেতন কৰি তোলাৰ লগতে সামাজিকভাৱেও প্ৰাসংগিক কৰি তোলে তৰ্ক সভাৰ এই অভ্যাসৰ জৰিয়তে এনেদৰে আমি আমাৰ বিষয় জ্ঞানক অধিক বিস্তৃত আৰু নিশ্চিত কৰি তুলিব পাৰোঁ তৰ্ক প্ৰতিযোগিতা যদিও এটা প্ৰতিযোগিতা তথাপি এটা গাম্ভীৰ্যপূৰ্ণ সদন য'ত অধ্যক্ষ থাকে য'ত উত্থাপিত প্ৰস্তাৱটিৰ ওপৰত হোৱা বিতৰ্কত অংশ ল'বলৈ চৰকাৰী আৰু বিৰোধী পক্ষৰ দলনেতা প্ৰমুখ্যে অন্যান্য সদস্যসকল থাকে উচ্চ সদন আৰু নিম্ন সদনত যিদৰে শৃংখলাপূৰ্ণৰূপে আৰু ভদ্ৰতাৰে নিজৰ মত ব্যক্ত কৰে ঠিক একেদৰে তৰ্ক প্ৰতিযোগিতাতো প্ৰতিযোগীসকলে নিজৰ মত ব্যক্ত কৰিব লাগে অপ্ৰীতিকৰ তথা অশালীন ভাষ্য হাত ভৰিৰ সঞ্চালন অতি নাটকীয়তা বিষয়বস্তুৰ গভীৰতালৈ নগৈ ওপৰে ওপৰে ব্যংগ কৰা আদি তৰ্ক প্ৰতিযোগিতাৰ নিয়ম হ'ব নোৱাৰে কিন্তু অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাসমূহত বিচাৰকসকলৰ বিভিন্ন মত দেখিবলৈ পোৱা যায় ফলত প্ৰতিযোগীসকলে বহু ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় সেই আশা কৰোঁ যে সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতাসমূহ আয়োজন কৰাৰ সমান্তৰালভাৱে তৰ্ক প্ৰতিযোগিতাৰ কৰ্মশালা পাতিলে আগ্ৰহী ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব আৰু লগতে আশা কৰিছোঁ যে এই ভিডিঅ'টোৰ পৰা আপোনালোকো যথেষ্টখিনি আশাপ্ৰদভাৱে লাভান্বিত হৈছে আৰু এনে ধৰণৰ ভিডিঅ'সমূহ আমি পৰৱৰ্তী সময়ত আপোনালোকলৈ আগবঢ়াই যাম গতিকে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব যদিহে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব